মই বেচিকেলি পলাশবাৰী সমষ্টিৰ মিৰ্জাত মোৰ ঘৰ হয়। মই এটা বিশেষ আপোনালোকৰ ওচৰত আহিছোঁ যে আমি বৰ্তমান যোৱা 3 বছৰৰ আগত যিটো আমাৰ ক'ভিড হৈছিল, ক'ভিড ভেকচিন ময়ো লৈছিলোঁ, তাৰ লগতে ওচৰ চুবুৰীয়া গোটেই আমাৰ দেশৰ মানুহে লৈছিল। এই লোৱাৰ বিনিময়ত কিছুমান হাৰ্ট এটেক হৈছে, কিছুমান প্ৰব্লেমে দেখা দিছে। ৰিচেণ্টলি এটা নিউজ আহিছে, ময়ো পাইছোঁ, হয়তো চাগে আপোনালোকেও পাইছে, যে নিউজত এনেকুৱা দেখাইছে যে ভেকচিনৰ দিনত বহু মানুহৰ প্ৰব্লেম দেখা দিছে, বা মোৰো কিছুমান এনেকুৱা মই ফিল কৰিছোঁ যে সেই হেৰিখিনি চৰকাৰে যিটো আমাক ভেকচিন দিছিল, যে এনেকুৱা কৰিছে যে যিটো নেকি 3 বছৰৰ ভেকচিন তেওঁলোকে কৰিছে 3 মাহতে প্ৰস্তুত কৰি কিনে আমাক কি কৰিছে, ৰাইজৰ মাজত উলিয়াই দিছে। তাৰে বিনিময়ত আমাৰ বহুত এফেক্টিভ হৈছে, যে অলৰেডি সেইখিনি আমাৰ কৰিছে যে কোম্পানী নিজৰ যিটো ভেকচিন বনাই তেওঁলোকৰ কোম্পানীয়ে কৈছে যে প্ৰব্লেমে দেখা দিছে বুলি। তাৰ লগতে মোৰ ক্ষেত্ৰতো হৈছিলে, এনেকুৱা প্ৰব্লেম দেখা দিছে, বৰ্তমান দেখা দিছে, কিছু মই সকাহ পাইছোঁ। তাৰ কাৰণে মই কি কৰিছিলোঁ যে মোৰ এজন বন্ধু আছিল, বন্ধুজনৰ সেনেকুৱা প্ৰব্লেম হৈছিল, মোৰো হৈছিল। মই বন্ধুজনক কৈছিলোঁ যে মই এনেকুৱা প্ৰব্লেম হৈছে, কি কৰা যায়। তেওঁ কৈছে যে এনেকুৱা এটা জুচ আছে, যিটো নেকি জুচটো খোৱাৰ বিনিময়ত আপোনাৰ বহুখিনি আৰোগ্য হ'ব। যেনেকৈ লিভাৰ প্ৰব্লেম হৈছিল, মোৰ পায়খানা ক্লিয়াৰ নাছিল, যে ভাত অলপ খালে পেটটো ফুলি আহে, সেনেকুৱা প্ৰব্লেম আছিল। যে প্ৰব্লেমৰ কাৰণে মই ভাবিছোঁ যে মই সকাহ লাগে এইখিনি প্ৰব্লেমৰ যে কি কৰিছিলোঁ, এই যিজন মোৰ ফ্ৰেণ্ড আছে, ফ্ৰেণ্ডজনে মোক এইটো বস্তু দিছে, এইটো চাওক আপোনালোকে, এইটো হৈছে 10 ছুপাৰ নিউট্ৰা, একদম জুচ হয়। এইটো সম্পূৰ্ণ জুচ, কোনো ছাইড ইফেক্ট নাই, কোনো মেডিচিন নহয়, জাষ্ট জুচ। 10টা ইনগ্ৰিডিয়েণ্টছ দি কিনে বনাইছে, তেনেকুৱা ঘৰত পোৱা বস্তু দি বনাইছে। তাৰে লগতে বনাইছে আপোনাৰ অশ্বগন্ধা। আপুনি জানে মই বিশেষ গোটেইকেইটা কথা নকওঁ, যিকেইটা মোৰ মনত সেইকেইটাই কৈছোঁ, আৰু যে মই খাই ভাল পাইছোঁ। মোৰ গেষ্ট্ৰিকৰ সমস্যা আছিল বহুখিনি, টোটেলি ভাল হৈছে। তাৰ লগতে আছিল মোৰ ৰাতি টোপনি নাহে, এতিয়া সম্পূৰ্ণ টোপনি আহে, যে মই বহুখিনি আৰোগ্য পাইছোঁ। আপোনালোকে এইটো হ'ব লাগে, কুহুমীয়া গৰম পানীলৈকে বহুখিনি আৰোগ্য হ'ব। ভেকচিনৰ যিটো প্ৰব্লেম, তাৰ পৰা আপোনালোকে আৰোগ্য হ'ব। এইটো খোৱাৰ নিয়মটো আপোনালোক অলপ কৈ আছোঁ, চমুকৈ কৈ আছোঁ। এইটো হ'ল 10 ছুপাৰ নিউট্ৰা। খাব লাগে কেনেকৈ কৈছোঁ, যে ফাৰ্ষ্ট টাইম এইটো জোকাৰি খাব লাগে, এনেকৈ জোকাৰি দিলেই হ'ল। জোকাৰি দি কিনে এইটো শপতত খুলি দিব। ইয়াৰ উপৰিতো আৰু শপ থাকে, শপ থকাৰ পিছত আপোনাৰ ফাৰ্ষ্ট টাইম প্ৰথম উইক একদম আপোনালোকে আৰ্লি মৰ্ণিং আপোনালোকে কি কৰিব, ব্ৰাছ কৰি উঠিয়ে ইয়াৰে টোটেলি 30 ml লৈকে আছে। আপোনালোকে যদি তাৰে আগতে কৈ লৈছোঁ যে আপোনালোকৰ কিবা প্ৰব্লেম আছে, কিবা হৈ আছে আগতীয়াকৈ, ন' ডাউট আপোনালোকে খাব পাৰে। যদি আপোনাৰ প্ৰব্লেম হৈ আছে, ফাৰ্ষ্ট টাইম 10 আছে, 5 ml কৰি খাব, কুহুমীয়া গৰম পানী কৰি ল'ব। তাৰ লগত কি কৰিব, আপোনালোকে ডাইৰেক্ট এনেকৈও খাব পাৰে, নহ'লে আপুনি 1 গিলাচ পানী কুহুমীয়া গৰম পানী ঢালি কিনে গুলি কিনে খাই দিব। খাই দিয়াৰ তাৰপিছত কি কৰিব, আপোনালোকে চাহ ভাত একো নাখাব, কিবা কাম আছে কিবা কৈ থাকক, তাৰ লগতে পানী পিয়াহ লাগিব কিন্তু দেই, খালে পানী খাই দিয়ক। যিমানে আপুনি পানী খাব, সিমানে অতি সোনকালে আপুনি আৰোগ্য হ'ব। 10 ml। তাৰপিছত আপুনি কি কৰিব, আৰু এসপ্তাহ পিছত আৰু আপুনি কি কৰিব, তাৰপিছত 10 ml। প্ৰত্যেকটা উইকতে বঢ়াই কৰি থাকিব। আপোনালোকে মিনিমাম এইটো খালে দিনত নাই কৰিলেও 5 লিটাৰ পানী খাব লাগে। যিমানে পানী খাব সিমানে কাম কৰিব। যে এইটো হ'ল খোৱাৰ নিয়ম। ৰাতিপুৱা আৰ্লি মৰ্ণিং আৰু ৰাতি ভাত খোৱা আধা ঘণ্টাৰ আগত খাই দিলেই হ'ল, চেম ব্যৱহাৰ কৰিলেই হ'ল। ধন্যবাদ, এইখিনিয়ে আছিল।